हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 7 क्रमविकास। सो आमी क्रमविकासर विभिन्न धৰণৰ সাক্ষ্যসমূহৰ বিষয়ে পঢ়ি আছিলোঁ। আজি আমি क्रमविकासर आन এটা সাক্ষ্যৰ বিষয়ে পঢ়িম। হেতু হৈছে কি বিভিন্ন ধৰণৰ পলু যেটো ইংলেণ্ডত আগতে পোৱা গৈছিল উদ্যোগীকৰণৰ আগত আৰু উদ্যোগীকৰণৰ পিছত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছিল সেই বিষয়ে আমি পঢ়িম। সো প্ৰাকৃতিক বাছনিৰ ফলত ক্ৰমবিকাশৰ সাপেক্ষে আন এটি উদাহৰণ ইংলেণ্ডৰ পৰা পোৱা যায়। 1850 খ্ৰীষ্টাব্দত অৰ্থাৎ উদ্যোগীকৰণৰ আগত উদ্ভিদত গাঢ় ৰঙৰ পাখিৰ পলুতকৈ বগা ৰঙৰ পলু বেছি পোৱা গৈছিল। কি হৈছিল যে 1850ত ইংলেণ্ডত কোনো ধৰণৰ উদ্যোগ নাছিল। যেতিয়া কোনো ধৰণৰ উদ্যোগ নাছিল, ইণ্ডাষ্ট্ৰি নাছিল, সেইটো সময়ত ইংলেণ্ডত যিবোৰ গছ আছিল, গছসমূহত গাঢ় ৰঙৰ পাখি যিবোৰ আছিল বা গাঢ় ৰঙৰ পাখিৰ যিবোৰ পলু আছিল, সেইবোৰ পলুৰ সংখ্যা কি আছিল কম আছিল আৰু বগা বৰণৰ পলুৰ সংখ্যা বহুত বেছি আছিল। কিয় আছিল? কাৰণ সেইটো সময়ত গছত লাইকেন গজিছিল, কাৰণ উদ্যোগীকৰণ নাছিল আৰু সেইটো সময়ত গছত বগা ৰঙৰ বহুত লাইকেন গজিছিল, যাৰ কাৰণে এই বগা ৰঙৰ লাইকেন থকা গছত যদি বগা ৰঙৰ পাখি থকা পলু থাকে তেতিয়াহ'লে সেইবোৰ বৰ বেছি ভিজিবল নহয়, স্পষ্টকৈ দেখিবলৈ পোৱা নাযায়। গতিকে যেতিয়া পৰভক্ষী আহে পলু ভক্ষণ কৰিবলৈ, তেতিয়া সিহঁতে বগা ৰঙৰ বেকগ্ৰাউণ্ড থকাৰ কাৰণে পলুসমূহক স্পষ্টকৈ ভালদৰে দেখা নাপায়। কিন্তু যিবোৰ পলু আছিল তোমাৰ গাঢ় ৰঙৰ, সেইবোৰৰ ক্ষেত্ৰত কি হৈছিল যে বগা ৰঙৰ যিটো বেকগ্ৰাউণ্ড আছিল, বগা ৰঙৰ লাইকেন থকা যিটো বেকগ্ৰাউণ্ড আছিল, সেই তাতে এই পলুসমূহ স্পষ্টকৈ দেখা পোৱা গৈছিল। সেইকাৰণে যেতিয়া পৰভক্ষী আহিছিল, পৰভক্ষী ইয়াতে যেনেকুৱা ফেঁচা আছিল, ফেঁচাবোৰ যেতিয়া আহিছিল, আহি পেলাই ইহঁতক যিটো গাঢ় ৰঙৰ পাখিৰ পলু আছিল সেইটো বৰ বেছি স্পষ্টকৈ দেখা পাইছিল আৰু এইবোৰক ভক্ষণ কৰিছিল, যাৰ ফলত গাঢ় ৰঙৰ যিবোৰ পলু আছিল সেইবোৰ কমি আহিব ধৰিছিল আৰু বগা ৰঙৰ পলুৰ সংখ্যা বাঢ়ি গৈছিল। এইটো আছিল কি উদ্যোগীকৰণৰ আগত। যেতিয়া উদ্যোগীকৰণ হ'ল, উদ্যোগীকৰণৰ পিছত 1920 খ্ৰীষ্টাব্দত, এইটো হৈছিল 1950 খ্ৰীষ্টাব্দত উদ্যোগীকৰণৰ আগত যেতিয়া বগা ৰঙৰ পলুৰ সংখ্যা বেছি আছিল, আকৌ 1920 খ্ৰীষ্টাব্দত উদ্যোগীকৰণৰ পিছত একে ঠাইৰ পৰা সংগ্ৰহ কৰা পলুবিলাকৰ মাজত গাঢ় পাখিৰ পলুৰ বগা বৰণৰ পাখিৰ পলুতকৈ বেছি পোৱা গ'ল, অৰ্থাৎ প্ৰথমটোৰ সম্পূৰ্ণ বিপৰীত অনুপাত। সো উদ্যোগীকৰণৰ পিছত কি হৈ গ'ল যে বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰদূষণৰ বাবে গছত লাইকেন গজা বন্ধ হৈ গ'ল, আনকি গছত বিভিন্ন ধৰণৰ প্ৰদূষণৰ কাৰণে গছৰ যিটো ৰং সেইটো কি হ'ব ধৰিলে, ক'লা হ'ব ধৰিলে, যাৰ কাৰণে বগা ৰঙৰ যিবোৰ পলু আছিল সেইবোৰ পলু বৰ বেছি স্পষ্ট হ'ল। পৰভক্ষীসমূহ যেতিয়া ভক্ষণ কৰিবলৈ আহে পলু, তেতিয়া সিহঁতে বগা ৰঙৰটো বেছি দেখিবলৈ পায়, কাৰণ এইবাৰ কি হৈছে বেকগ্ৰাউণ্ডৰ ৰং হৈছে কি গাঢ় ৰঙৰ, যাৰ কাৰণে গাঢ় ৰঙৰ যিবোৰ পলু আছে সেইবোৰ এতিয়া বৰ বেছি স্পষ্ট নহয় যিমান বগা ৰঙৰ পলু হয়। গতিকে পৰভক্ষী আহি কি কৰে, বগা ৰঙৰ পলুবোৰক খাই পেলাই, যাৰ কাৰণে বগা ৰঙৰ পলুৰ সংখ্যা কমিবলৈ ধৰিলে আৰু গাঢ় ৰঙৰ পলুৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ ধৰিলে। এইটো কেছ আগৰটো কেছতকৈ কি হয় সম্পূৰ্ণ বিপৰীত দেখিবলৈ পোৱা যায়। এনেধৰণৰ সপক্ষে এইবুলি ব্যাখ্যা দিয়া হৈছে যে পৰভক্ষীসমূহ পলুবোৰক এখন বিপৰীত বৰণৰ তলৰ পৰা বাছি লয়। উদ্যোগীকৰণৰ পিছৰ সময়ত গছৰ ডালবিলাক প্ৰদূষণৰ ফলত ক'লা হৈ পৰে। সো এইটোৰ পৰা এইটো দেখা গ'ল যে যিবোৰ পৰভক্ষী আছে, যেনেকুৱা ফেঁচা আছে, সেইবোৰে তাৰ বিপৰীত বৰণৰ তলৰ, তাৰমানে তাৰ যিটো বেকগ্ৰাউণ্ড আছে, বেকগ্ৰাউণ্ডটো যদি বিপৰীত হয়, যদি ক'লা ৰঙৰ পলু হয় আৰু বেকগ্ৰাউণ্ড যদি বগা ৰঙৰ হয়, তেতিয়াহ'লে কি হয় যে ক'লা ৰংটো বেছিকৈ দেখিবলৈ পোৱা যায়, আৰু যদি বেকগ্ৰাউণ্ড ক'লা ৰঙৰ হয় আৰু যদি পলু বগা ৰঙৰ হয় তেতিয়াহ'লে এইটো স্পষ্টকৈ দেখিবলৈ পোৱা যায়। তাৰমানে বিপৰীত ৰঙত পলুবোৰ স্পষ্টকৈ দেখিবলৈ পোৱা যায় আৰু সেইমতে পৰভক্ষীয়ে এই পলুবোৰক ভক্ষণ কৰে। উদ্যোগীকৰণৰ পিছত কি দেখিবলৈ পোৱা গ'ল যে
যিবোৰ গছৰ ডাল আছিল সেইবোৰ লাহে লাহে ক'লা হ'বলৈ ধৰিলে বিভিন্ন ধৰণৰ ধোঁৱা প্ৰদূষণৰ ফলত, আৰু যাৰ কাৰণে কি হৈ গ'ল যে যিটো বগা ৰঙৰ পলু আছিল, যে এনে অৱস্থাত বগা পাখিৰ পলুবোৰক পৰভক্ষীবোৰে বাছি লোৱাৰ ফলত সিহঁত জীয়াই থাকিব নোৱাৰিলে। সিহঁতৰ সংখ্যা লাহে লাহে কমিবলৈ ধৰিলে, আনহাতে ক'লা বৰণৰ পলুবোৰ জীয়াই থাকিল। কিন্তু ক'লা ৰঙৰ পলুবোৰ যিহেতু ইহঁতৰ থকা ঠাইৰ ৰঙো ক'লা আছিল, গতিকে সিহঁতৰ সংখ্যা লাহে লাহে বাঢ়িব ধৰিলে। উদ্যোগীকৰণৰ আগৰ অৱস্থাত বগা বৰণৰ লাইকেন উদ্ভিদবোৰ ছাটি ধৰিছিল। তেনে পৰিস্থিতিত বগা পাখিৰ পলু জীয়াই থাকিল আৰু ক'লা পাখিৰ পলুবোৰক পৰভক্ষীয়ে ভক্ষণ কৰিলে। উদ্যোগীকৰণৰ আগত কি হ'ল, যিহেতু লাইকেন আছিল, লাইকেনৰ ৰং বগা আছিল, যাৰ কাৰণে বগা ৰঙৰ যিবোৰ পলু আছিল সেইবোৰ প্ৰটেক্টেড আছিল আৰু সেইবোৰক পৰভক্ষীয়ে ভক্ষণ কৰিব নোৱাৰিছিল, কিন্তু ক'লা ৰঙৰবোৰক পৰভক্ষীয়ে ভক্ষণ কৰিব ধৰিছিল। তোমালোকে জানানে যে লাইকেন উদ্যোগীকৰণৰ ফলত হোৱা প্ৰদূষণৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয়। তাৰমানে প্ৰদূষীকৰণৰ ফলত লাইকেন কি হৈছিল, প্ৰদূষীকৰণ অঞ্চলত নাথাকে। তাৰমানে য'ত প্ৰদূষীকৰণ হয়, য'ত পৰিৱেশ সুস্থ নাথাকে, সেইটো ঠাইত লাইকেন গজিব নোৱাৰে। কি হয় যে গতিকে ছদ্মা বৰণৰ দ্বাৰা পলুবোৰক জীয়াই থাকে। সেয়েহে উদ্যোগীকৰণ নোহোৱা গাঁও অঞ্চলত ক'লা বৰণৰ পলুৰ সংখ্যা কম পোৱা গৈছিল, আৰু দুয়োবিধ পলুৰ মিশ্ৰিত জনসংখ্যাৰ ক্ষেত্ৰত যিবিধে পৰিৱেশৰ সৈতে ভালকৈ অভিযোজন কৰিব পাৰিছিল, সেই পলুৰ সংখ্যা বৃদ্ধি হৈছিল। ছদ্মা বৰণ মানে কি, কিবা এটা ৰূপৰ মাজত নিজকে লুকাই ৰখা, ছদ্মাৱেশ ধৰা, তাৰমানে বেলেগ এটা ৰূপ ধৰা। ইয়াতে কি হৈছিল পলুৰ ক্ষেত্ৰত, যে যেতিয়া প্ৰদূষীকৰণ নাছিল সেইটো সময়ত লাইকেনৰ ছদ্মৱেশ ধৰি, লাইকেন বগা আছিল, লাইকেনৰ ছদ্মৱেশত ইহঁতে লুকাব পাৰিছিল। আৰু যিবোৰ ঠাইত প্ৰদূষণৰ মাত্ৰা কম আছিল সেইবোৰ ঠাইত বগা ৰঙৰ পলুৰ সংখ্যা বেছি আছিল, কাৰণ অপ্ৰদূষিত ঠাইত লাইকেন গজে, আৰু যিটো অংশত প্ৰদূষণৰ মাত্ৰা বেছি আছিল তাতে ক'লা ৰঙৰ পলুৰ সংখ্যা বেছি দেখিবলৈ পোৱা গৈছিল। কোনো এবিধ পলুৱে সম্পূৰ্ণকৈ নিশ্চিন্ত হোৱা নাছিল। উদ্যোগীকৰণৰ পিছত লাহে লাহে কি হৈ গ'ল, বগা ৰঙৰ পলুবোৰ নোহোৱা হৈ গ'ল। ইয়াৰ পৰা এইটোও ক'ব পাৰি যে বগা ৰঙৰ পলুৰ পৰা ক'লা ৰঙৰ পলুসমূহ ক্ৰমবিকাশ হৈ বাঢ়ি গৈছিল। পৰিৱেশৰ সৈতে ইহঁতে খাপ খাব পাৰিছিল। যেনেকুৱা আমি চাৰ্লছ ডাৰউইনৰ সূত্ৰৰ পৰা চাইছোঁ যে যিটো পৰিৱেশৰ সৈতে বেছি খাপ খোৱা জীৱ হয়, পৰিৱেশৰ সৈতে মিলিব পাৰে, সেইটো জীৱক প্ৰকৃতিয়ে কি কৰে, তোমাৰ ছাপোৰ্ট কৰে জীয়াই থাকিবলৈ। এইটো আছিল ইংলেণ্ডৰ কাহিনী পলুৰ বিষয়ে। আৰু এটা ক্ৰমবিকাশৰ উদাহৰণ হৈছে, যেনেকুৱা আমি যে ঘৰত কীটনাশক ব্যৱহাৰ কৰোঁ, তাৰপিছত আমি ককৰোচ মাৰিবলৈ, মহ মাৰিবলৈ বিভিন্ন ধৰণৰ স্প্ৰে ব্যৱহাৰ কৰা হয়। সেই স্প্ৰেবোৰ যেতিয়া আমি ব্যৱহাৰ কৰাৰ লগে লগে যিটো ইনচেক্ট থাকে, যিটো পতংগ থাকে, পতংগটো লগে লগে মৰি যায়, কাৰণ সেইটো পতংগৰ শৰীৰত তেনেকুৱা ধৰণৰ কোনো অসংক্ৰাম্যতা নাথাকে যিয়ে এই নাশকটো কি কৰিব পাৰে, ৰোধ কৰিব পাৰে। গতিকে সেই পতংগটোৱে নিজৰ শৰীৰৰ যিটো বেলেঞ্চ আছে সেইটো হেৰাই পেলায় আৰু মৃত্যুমুখত পৰে। এতিয়া যদি কি কৰা হয় যে অতিৰিক্ত মাত্ৰাত যদি আমি এই ইনচেক্টিচাইড, তাৰপিছত কীটনাশক, বননাশক, এইবোৰ যদি আমি অতিৰিক্ত মাত্ৰাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কি হয় যে তাতে যিবোৰ পতংগৰ ওপৰত আমি এইবোৰ ব্যৱহাৰ কৰি আছোঁ, সেই পতংগসমূহৰ ভিতৰত এটা অসংক্ৰাম্যতা, এটা ৰেজিষ্টেঞ্চৰ সৃষ্টি হয়, যাৰ ফলত সেই পতংগবোৰে যিবোৰ নতুন পতংগৰ সৃষ্টি কৰে, নতুন পতংগ জন্ম দিয়ে, সেইবোৰ পতংগক এই কীটনাশক আৰু বননাশকবোৰে মাৰিব নোৱাৰে। গতিকে তাৰ পৰা কি হয়, এটা বেলেগ ভেৰাইটিৰ পতংগৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। এটা উদাহৰণ লোৱা, যেনেকুৱা বাঘ আছে, ৰঙা ৰঙৰ যে এটা পৰুৱা আছে, এনেকুৱা ধৰণৰ
ৰঙা তাতে কলা কলা ফুট থকা যে পতংগ আছে, সাপোজ তেনেকুৱা ধৰণৰ এটা পতংগ আছে, তাতে তুমি কি কৰি দিছা, স্প্ৰে কৰি দিছা। স্প্ৰে কৰি দিয়াৰ লগে লগে কি হৈ যাব, সেই তাতে যিমান পতংগ আছে তাৰে 99% পতংগ মৰি গ'ল আৰু এটা পতংগ জীয়াই থাকিল। এই যিটো এটা পতংগটো যে জীয়াই আছে, এইটো যিকোনো কাৰণে জীয়াই থাকিব পাৰে। হয়তো তাৰ শৰীৰত কিবা উৎপৰিৱৰ্তন হৈছে, বা এইটো যিটো পতংগ আছে সেইটোৱে স্প্ৰেৰ যিটো বিষ, স্প্ৰেৰ যিটো পয়জন সেইটো সৈতে এডজাষ্ট কৰিব পাৰিছে। যিকোনো উপায়ে কি কৰিছে, এটা পতংগ যদি জীয়াই আছে তেতিয়াহ'লে সেই পতংগটোৰ পৰা যিমান নতুন পতংগ, যিমান অফস্প্ৰিং সৃষ্টি হ'ব, গোটেইবোৰ অফস্প্ৰিং কি হ'ব, এই কীটনাশকবোৰৰ বিৰুদ্ধে অসংক্ৰাম্যতা সৃষ্টি কৰা অফস্প্ৰিং সৃষ্টি হ'ব, নতুন পতংগবোৰ। চ' কি হ'ল যে এটা পতংগ, যিটো পতংগ স্প্ৰেৰ দ্বাৰা, কীটনাশক বননাশকৰ দ্বাৰা মৰি যায়, সেইটো পতংগৰ পৰা এনেকুৱা কিছুমান পতংগৰ সৃষ্টি হ'ল যিবোৰ পতংগ কীটনাশক বননাশকৰ দ্বাৰা মৰি নাযায়। গতিকে ইয়াতে কি হ'ল, ক্ৰমবিকাশ হ'ল। ক্ৰমবিকাশ হৈ পেলাই নতুন কিছুমান পতংগ সৃষ্টি হ'ল। এতিয়া চোৱা কি কৈছে, যে অতিৰিক্ত বননাশক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত অতি কম সময়ৰ ভিতৰত প্ৰতিৰোধী জাতৰ বাছনি কৰিব পৰা গৈছিল। তাৰমানে কি কৰা হয়, যে যদি অতিৰিক্ত কীটনাশক বননাশক আদি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কম সময়ৰ ভিতৰতে আমি গম পাব পাৰোঁ যে সেই পতংগসমূহৰ ভিতৰত এনেকুৱা কিছুমান পতংগ আছে যিবোৰক এই কীটনাশক আৰু বননাশকবোৰে প্ৰতিৰোধ কৰিব পাৰে। এণ্টিবায়'টিক অথবা আন ঔষধ ব্যৱহাৰ কৰা অণুজীৱ অথবা প্ৰকোপকেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত একেই কথাই প্ৰযোজ্য। যিকোনো ধৰণৰ যদি এণ্টিবায়'টিক ঔষধ ব্যৱহাৰ কৰা হয় যিকোনো জীৱৰ ওপৰত, তেতিয়াও কি হৈ যায়, যে জীৱসমূহৰ এটা অসংক্ৰাম্যতা সৃষ্টি হৈ যায়, এটা প্ৰতিৰোধী ক্ষমতা জীৱৰ ভিতৰত সৃষ্টি হৈ যায়। সেয়ে প্ৰতিৰোধী জীৱ বা কোষে কেইমাহমানৰ ভিতৰতে সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু সেই প্ৰতিৰোধী এটা বা দুটা প্ৰতিৰোধী জীৱৰ পৰা এটা প্ৰতিৰোধী জীৱৰ জাতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু এইটো জাতি সৃষ্টি হ'বলৈ বহুত সময় নালাগে, কেইমাহমানৰ ভিতৰতে সৃষ্টি হ'ব পাৰে। ইয়াৰ বাবে বহু বছৰ অথবা শতাব্দীৰ প্ৰয়োজন নহয়। যেনেকুৱা আগতে আমি কিছুমান ক্ৰমবিকাশ আছে য'ত মিলিয়নছ অফ ইয়াৰ্ছ লাগে, কিন্তু এনেকুৱা ধৰণৰ ক্ৰমবিকাশ কেইমাহমান নাইবা বছৰৰ ভিতৰতে হ'ব পাৰে। এইবিলাক মনুষ্য সম্বন্ধীয় কাৰকৰ দ্বাৰা হোৱা ক্ৰমবিকাশৰ উদাহৰণ। আৰু এনেকুৱা ধৰণৰ ক্ৰমবিকাশক মনুষ্য সম্বন্ধীয় ক্ৰমবিকাশ বুলি কোৱা হয়। তাৰমানে মানুহৰ পৰা হোৱা ক্ৰমবিকাশ। গতিকে ইয়াৰ পৰা ইয়াক ঠাৱৰ কৰিব পাৰি যে ক্ৰমবিকাশ প্ৰকৃততে ঘটা কিছুমান ঘটনাৰ বাবেই হয়। ক্ৰমবিকাশ কি হয়, যে প্ৰকৃততে কিছুমান ঘটনা ঘটে। যেনেকুৱা আমি ইয়াৰ আগতে যে চাইছিলোঁ, ইংলেণ্ডৰ এটা কাহিনী যে আমি পঢ়িলোঁ, তাতে কি হয় যে প্ৰকৃততে তাৰমানে কিছুমান ইণ্ডাষ্ট্ৰীৰ কাৰণে প্ৰকৃততে লাইকেন গজিব নোৱাৰে, আৰু যিটো ভেৰাইটি আগতে আছিল, যিটো পলু আগতে আছিল, সেইটো নোহোৱা হৈ যায় আৰু বেলেগ এটা পলু তাতে ৰৈ যায়। ঠিক তেনেদৰে কি হয়, যে ক্ৰমবিকাশ যিবোৰ আছে সেইবোৰ প্ৰকৃততে ঘটা কিছুমান ঘটনাৰ বাবে হয়। ইয়াৰ লগতে উৎপৰিৱৰ্তনো জড়িত হৈ আছে। আৰু এনেদৰে যেতিয়া সৃষ্টি হয় এটা জীৱ, এনেকুৱা এটা প্ৰতিৰোধী জীৱৰ সৃষ্টি হ'ল, সেইটোৱে প্ৰজনন কৰি পেলাই নতুন কিছুমান জীৱৰ সৃষ্টি কৰিলে, যিবোৰ প্ৰতিৰোধী হয়। তাৰ পৰা কিছুমান জীৱৰ সৃষ্টি হ'ল, যিবোৰ প্ৰতিৰোধী হয়। এনেদৰে হৈ এটা নতুন প্ৰজাতিয়ে সৃষ্টি হৈ যায়, যিটো প্ৰতিৰোধ ক্ষমতা থকা প্ৰজাতি হয়। চ' এইটো হৈছে এটা কি, ক্ৰমবিকাশৰ সাক্ষ্য। চ' আজি ভিডিঅ'ত ইমানখিনিয়ে। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।